সমগ্ৰ বিশ্বৰ সন্মুখত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ট্ৰাম্পক মিছা বুলি কৈছে। ট্ৰাম্পৰ হাতত ধৰি কৈছে ইউক্ৰেইনৰ বিষয়ে মিছা কোৱা বন্ধ কৰক। আনহাতে ডনাল্ড ট্ৰাম্পে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেৰিফ কিং বুলি অভিহিত কৰে। ইয়াৰ উপৰি তেওঁ চীনৰ ওপৰত যি বিচাৰে সেয়া প্ৰচাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি সঁহাৰি নিদিয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্মুখত ভাৰতৰ মৌলিক বিষয়সমূহ উত্থাপন কৰিবলৈ অক্ষম। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক F-35 বিমান বিক্ৰী কৰাৰ কথা কয়। ট্ৰাম্পৰ নিজৰ উপদেষ্টা ইলন মাস্কে কৈছে যে F-35 বিমানখন অৰ্থহীন। তথাপিও ভাৰতে এই চুক্তিৰ সৈতে আগবাঢ়ি আছে। কিন্তু প্ৰথমে মই আপোনাক ক'ব বিচাৰোঁ কি ঘটিছিল তাতে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্মুখত বহি আছিল আৰু ট্ৰাম্পে ইউক্ৰেইনৰ সমস্যা সন্দৰ্ভত এটা মিছা মন্তব্য দিছিল। আৰু সেই মিছা কথাটো আছিল যে কেৱল ইউৰোপে ইউক্ৰেইনক ধন প্ৰদান কৰিছে। আৰু তেওঁ ইংগিত দিবলৈ চেষ্টা কৰি আছিল যে এই বিষয়ত আমেৰিকাৰ কোনো ভূমিকা নাই। ইয়াৰ প্ৰত্যুত্তৰত মেক্ৰনে কয় যে আমি 60% ধন প্ৰদান কৰিছিলোঁ। তেওঁ ট্ৰাম্পৰ হাতত ধৰি ব্যাখ্যা কৰে যে নহয়, আপুনি মিছা কৈ আছে। প্ৰথমে মই আপোনাক ক'ব বিচাৰোঁ বাতৰিটো কি। যিসকলে নিজকে বিশ্ব গুৰু বুলি বিবেচনা কৰে তেওঁলোকৰ বাবে এইটো নিজেই এটা শিক্ষা। বাতৰিটো কি তাৰ ওপৰত আমি চিন্তা কৰা উচিত। আমেৰিকা আৰু ইউৰোপৰ স্থিতিৰ যথেষ্ট পাৰ্থক্য স্পষ্টভাৱে দেখা গৈছিল যেতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে হোৱাইট হাউচত এখন সংবাদমেলৰ সময়ত ডনাল্ড ট্ৰাম্পক লাভ ফেক্ট চেক কৰি দিছিল। যেতিয়া আমেৰিকান ৰাষ্ট্ৰপতিয়ে ইউৰোপৰ দ্বাৰা ইউক্ৰেইনক প্ৰদান কৰা পুঁজিৰ প্ৰতি সঁহাৰি জনাইছিল তেতিয়া মেক্ৰনে তেওঁক বাধা দিবলৈ ট্ৰাম্পৰ হাতত ধৰিছিল আৰু লগে লগে তেওঁক ফেক্ট চেক কৰি দিয়ে। ট্ৰাম্পে তেওঁৰ বক্তব্য আৰম্ভ কৰি কৈছিল যে ইউৰোপ কেৱল ইউক্ৰেইনক ধন ধাৰ দি আছে, তাৰপিছত ইয়াক ঘূৰাই ল'ব। এই বিবৃতিটোক ট্ৰাম্পে ইউক্ৰেইনৰ অত্যাৱশ্যকীয় খনিজ সম্পদৰ বিনিময়ত নিৰাপত্তা সহায়ৰ বাবে চুক্তি কৰিবলৈ চেষ্টা কৰা বুলি বিবেচনা কৰা হৈছে। ইয়াৰ প্ৰত্যুত্তৰত মেক্ৰনে কয় যে আমি 60% পুঁজি প্ৰদান কৰিছোঁ, 60% আমি কৰি আছোঁ। এইটো কেনেধৰণৰ কথোপকথন চাওক। আৰু পৃথিৱীৰ দুয়োজন মুখ্য নেতাই ইজনে সিজনৰ সৈতে এনেদৰে কথা পাতিব লাগে চাওক। Destroyed by these attacks. Second, all of those who paid for could be compensated, but not by Ukraine, by Russia, because they was the one to aggress. Again, just so you understand, Europe is loaning the money to Ukraine. They get their money back. No, in fact, to be frank, we paid. We paid 60% of the total effort, and it was through, like the US, loans, guarantee, grants, and we provided real money. To be clear, we have 230 billion frozen assets in Europe, Russian assets, but this is not as a collateral of a loan because this is not our belonging. So they are frozen. If at the end of the day in the negotiation we will have with Russia, they're ready to give it to us, super. It will be loan at the end of the day and Russia will have paid for that. If you believe that, it's okay with me. Mr. President, if they get their money back, we don't, and now we do. But you know that's only fair. Mr. President, ট্ৰাম্পে কি কৈছিল আকৌ এবাৰ আপোনাৰ স্ক্ৰীণত। ট্ৰাম্প ইউৰোপে ইউক্ৰেইনক ধন ধাৰ দি আছে আৰু তেওঁলোকে তেওঁলোকক ধন ঘূৰাই পাই আছে। ইয়াৰ প্ৰত্যুত্তৰত মেক্ৰনে কয় নহয়, সঁচাকৈ ক'বলৈ গ'লে আমি টকা দিছোঁ, আমি মুঠ ব্যয়ৰ 60% সামৰি লৈছোঁ। এইটো ঠিক লোন গেৰাণ্টি আৰু অনুদানৰ সৈতে আমেৰিকাৰ দৰে। আৰু কথোপকথন ইয়াতে বন্ধ নহয়। এয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু এয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। এই দুয়োখন দেশৰ নেতাৰ স্থিতিত স্পষ্ট পাৰ্থক্য আছে। মেক্ৰনে স্পষ্টভাৱে পুটিনক আক্ৰমণকাৰী বুলি কৈছিল, কিন্তু ট্ৰাম্পে তেওঁক একনায়ক বুলি কোৱা নাছিল। অৱশ্যে মেক্ৰনে কৈ আছিল যে তেওঁ আক্ৰমণকাৰী। মই আঙুলিয়াই দিব বিচাৰোঁ যে তেওঁলোকৰ দৃষ্টিভংগীত পাৰ্থক্য কি। দৃষ্টিভংগীৰ পাৰ্থক্যটো হ'ল যে ট্ৰাম্প এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক একনায়ক বুলি ক'বলৈ অস্বীকাৰ কৰিছিল। আনহাতে মেক্ৰনে জোৰ দি কৈছিল যে এই যুদ্ধত ৰাছিয়া আক্ৰমণকাৰী। যোৱা সপ্তাহত ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক নিৰ্বাচন অবিহনে একনায়ক বুলি অভিহিত কৰিছিল। এনেদৰে এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে আন এখন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে ব্যৱহাৰ। প্ৰধান বিৰোধী দল কংগ্ৰেছে এই ভিডিঅ'টোৰ উদ্ধৃতি দি প্ৰশ্ন কৰি সুধিছে যে যদি ডনাল্ড ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ৰিচিভ কৰিবলৈ ওলাই আহিব পাৰে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিয় নোৱাৰে। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক ৰিচিভ কৰিবলৈ দুৱাৰলৈ ওলাই আহিছিল। ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে জৰ্ডানৰ ৰজা আৰু জাপানৰ প্ৰধানমন্ত্ৰীক একেধৰণে ৰিচিভ কৰিবলৈ আহিছিল, কিন্তু মোদীজীক তেওঁৰ কৰ্মচাৰীসকলক ৰিচিভ কৰিবলৈ পঠিয়াইছিল। এনেকুৱা ভেদভাৱ আৰু অপমান কিয়? কিন্তু বিষয়টো ইয়াতকৈ অধিক গুৰুতৰ।
কিন্তু বিষয়টো ইয়াতকৈ অধিক গুৰুতৰ। ট্ৰাম্পে ভাৰতৰ বিষয়ে কি কোৱা নাছিল কওক। আপোনাৰ মনত আছেনে? ট্ৰাম্পে চীনৰ প্ৰশংসা কৰি থাকিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখৰ আগত ভাৰতক টেৰিফ কিং বুলি কোৱা। আপোনাৰ মনত আছেনে না পাহৰি গৈছে? আকৌ এবাৰ শুনিব। Are being reciprocal with India, whatever India charges, we charge them. So, frankly, it no longer matters to us that much what they charge, because whatever they charge, I had discussions with India in the first term about the fact that their tariffs were very high, and I was unable to get a concession. So we're just going to do it the easy way, and we're just going to say whatever you charge, we charge. And I think that's fair for the people of the United States, and I think it's actually fair for India. এজন ভাৰতীয় সাংবাদিকে কৈছিল যে যদি আপুনি ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰে, আমি চীনক কেনেকৈ পৰাজিত কৰিম? ইয়াৰ প্ৰত্যুত্তৰত ট্ৰাম্পে কৈছিল যে আমি কাকো পৰাজিত কৰিবলৈ ইয়ালৈ অহা নাই, আমি সকলোকে লগত লৈ যাবলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ব লাগিছিল যে চীন আক্ৰমণকাৰী, ই এক আক্ৰমণকাৰী, ই আমাৰ ভূমি দখল কৰিছে, ই আমাৰ সৈনিকসকলক শ্বহীদ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনৰ পৰা চীনক ৰঙা চকু দেখুওৱা কথা কৈ আছিল। ট্ৰাম্পে সেই সকলো কথা উল্লেখ কৰে আৰু নৰেন্দ্ৰ মোদীয়ে ইয়াৰ প্ৰতি সঁহাৰি দিয়া নাই। মনত আছেনে নাই না পাহৰি গৈছে? শুনিব কি কৈছিল ট্ৰাম্পে। Fight China if you're going to be tough with India on trade. How are you going to beat China then? We're in very good shape to beat anybody we want, but we're not looking. এফালে টেৰিফ কিং বুলি কৈছে, তাৰপিছত তেওঁ প্ৰধানমন্ত্ৰীৰ সন্মুখত চীনৰ প্ৰশংসা কৰে। আটাইতকৈ ডাঙৰ কথাটো কৈছে ব্ৰিক্স সন্মিলনৰ বিষয়ে, যাৰ ভিতৰত ভাৰত এক অংশ। যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত আছিল, ট্ৰাম্পে কণ্টিনিউ টানা মাৰিছিল আৰু কৌতুক কৰি আছিল। মই আপোনাক ব্ৰিক্সৰ বিষয়ে ক'ব বিচাৰোঁ, ট্ৰাম্পৰ মতামত কি, আৰু আপুনি নিজে সিদ্ধান্ত ল'ব যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি সঁহাৰি দিয়া উচিত আছিল নে নাই। ব্ৰিক্স সন্দৰ্ভত ট্ৰাম্পৰ বক্তব্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে ব্ৰিক্স ভুল উদ্দেশ্যৰ বাবে সৃষ্টি কৰা হৈছিল। মই তেওঁলোকক স্পষ্টভাৱে কৈছিলোঁ যে যদি তেওঁলোকে ডলাৰৰ সৈতে খেল খেলিবলৈ চেষ্টা কৰে, তেওঁলোকে 100% টেৰিফ লগোৱা হ'ব, 100% টেৰিফ লগোৱা হ'ব। যিদিনা তেওঁলোকে এই কথা উল্লেখ কৰিছিল, সিদিনাই তেওঁলোকে ঘূৰি আহিব, তেতিয়া ক'ব যে আমি ভুল কৰিছোঁ, আমাক ক্ষমা কৰিব, আমাক ক্ষমা কৰিব। মই এইটো কোৱাৰ দিনাই ব্ৰিক্স সমাপ্ত হৈছিল। সেইকাৰণে কংগ্ৰেছে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ট্ৰাম্পৰ গালি খাই উভতি আহিছিল। কংগ্ৰেছে উত্থাপন কৰা বিষয়বোৰ বিবেচনা কৰক। बार बार इनसे पूछना चाहते हैं कि आप ट्रंप साहब की धमकी सुनकर आ गए। उन्होंने कहा कि हम ब्रिक्स खत्म कर देंगे, मुस्कुरा रहे हैं साहब। उन्होंने कहा टैरिफ लगा देंगे भारत पर, मुस्कुरा रहे हैं साहब। ट्रांसलेटर दो थे, इसलिए कोई ये नहीं कह सकता कि उन्हें अंग्रेजी समझ में नहीं आ रही थी। दो ट्रांसलेटर थे, मुस्कुराइए मत, वो भी मुस्कुरा रहे थे, आप भी मुस्कुरा रहे हैं। जिन F-35 विमानों को खुद वहां के अदानी, अमेरिका के अदानी एलॉन मस्क बोल चुके हैं कि यह कबाड़ है, वही F-35 भारत पर थोपे जा रहे हैं और साहब मुस्कुरा रहे हैं। यह हुआ अमेरिका में, और हमें आकर कहते हैं कि हम यूएसएड से पैसा लेके इन्हें अस्थिर करते हैं। आप खुद जाकर अपनी सरकार को, अपने देश को अस्थिर कर कर आए हैं, उसका जवाब कौन देगा? ডোনাল্ড ট্ৰাম্পে কোৱা আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ ভাৰতক F-35 বিমান বিক্ৰী কৰিব। তেওঁৰ নিজৰ পৰামৰ্শদাতাসকলে F-35 বিমানখন ভাল বুলি বিবেচনা নকৰে, তথাপিও চুক্তিটো হৈ আছে। তেন্তে ভাৰতে ইয়াক কিয় সহ্য কৰি আছে? আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ডোনাল্ড ট্ৰাম্পে প্ৰায় 21 নিযুত আমেৰিকান ডলাৰৰ কথা কৈছিল। ইলন মাস্কৰ প্ৰথম পালিটোৱে এই তথ্য দিছিল। ভাৰতৰ বিশৃংখলতা, ইয়াত গদি মিডিয়াই ৰাহুল গান্ধী আৰু বিৰোধীক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ এই বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল, তেওঁ কোনো সঁহাৰি দিয়া নাছিল। ডাঙৰ প্ৰশ্ন, ডোনাল্ড ট্ৰাম্পে 21 নিযুত আমেৰিকান ডলাৰৰ বিষয়ে কোৱা ডাঙৰ প্ৰশ্নটো ভাৰতে এতিয়ালৈকে কোনো প্ৰশ্ন ওলোটাই সুধিছে নেকি? এইটো এটা সৰল প্ৰশ্ন। ভাৰতে ডোনাল্ড ট্ৰাম্পক সুধিছে নেকি? ভাৰতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পৰা শিক্ষা ল'বনে? আপোনাৰ স্ক্ৰীণত প্ৰায় 21 নিযুত আমেৰিকান ডলাৰৰ বিষয়ে কি প্ৰশ্ন থাকিব লাগিছিল? বিজেপি চৰকাৰে 21 মিলিয়ন ডলাৰৰ গোচৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰত অভিযোগ দাখিল কৰিছিল নেকি? বিজেপিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক সুধিছিল নেকি যে তেওঁলোকে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত কিয় হস্তক্ষেপ কৰিছে? কিয়নো কি ঘটিছে চাওক, বিজেপিৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈকে সকলোৱে এই হস্তক্ষেপ সম্পৰ্কে বিবৃতি দিছে। আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে হস্তক্ষেপ কৰিছে।
যদিও আপুনি জানে যে 21 মিলিয়ন আমেৰিকান ডলাৰ ভাৰতলৈ যোৱা নাছিল, ঢাকালৈ গৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানৰ দ্বাৰা এইটো নিশ্চিত কৰা হৈছে। আনকি আমেৰিকান বাতৰি কাকত ৱাশ্বিংটন পোষ্টেও ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে কেনেকৈ সেই ধন ঢাকালৈ গৈছিল। ভাৰতলৈ নহয়, তথাপিও এনে মিছা কথা কোৱা হৈছে। দেশৰ বৈদেশিক নীতিৰ সম্পূৰ্ণ গুৰুত্ব এজন ব্যক্তিৰ ওপৰত কৰা হয়। অৰ্থাৎ যদি আপোনাৰ বৈদেশিক নীতিৰ উদ্দেশ্য কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈ পৰে, সেইবাবেই আপুনি সকলো ঠাইতে পৰাজয়ৰ সন্মুখীন হ'ব লাগিব। মনত ৰাখিব, এজন আমেৰিকান সাংবাদিকে প্ৰধানমন্ত্ৰীক এটা প্ৰশ্ন সুধিছিল। এইটো এটা সৰল প্ৰশ্ন, বাইডেনৰ সৈতে কি ঘটিছিল আৰু ট্ৰাম্পৰ কাৰ্যকালত এতিয়া কি ঘটিছে, তাৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে? প্ৰধানমন্ত্ৰীৰ ওচৰত কোনো উত্তৰ নাছিল। তেতিয়া নৰেন্দ্ৰ মোদী চুপ হৈ আছিল। ডনাল্ড ট্ৰাম্পে তেতিয়া কৈছিল যে এই প্ৰশ্নটো আপোনাৰ বাবে আছিল, কিন্তু মই ইয়াৰ উত্তৰ দিম। মনত আছেনে নাই, নে পাহৰি গৈছে? আকৌ এবাৰ শুনিব। How much more confident are you with President Trump leading this country that there will be peace through strength and we will have a successful partnership with the United States versus with Biden's incompetence and weakness over the last 4 years? That's your question, but I'll answer it. I agree with you. মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।